হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'টোত মই মূলতে আলোচনা কৰিব গৈছোঁ আপোনাৰ ঝাৰখণ্ডৰ ষ্টেট কোৱালিফাইড কেণ্ডিডেটসকলে আপোনাৰ চিটেট কোৱালিফাইড কেণ্ডিডেটসকলৰ বিপক্ষে যিটো ছুপ্ৰিম কোৰ্টত কেছ ৰুজু কৰিছে তাৰ সন্দৰ্ভত কিছু কথা আলোচনা কৰিম, যাতে অসমৰ ক্ষেত্ৰত এই আপোনাৰ কেছটোৱে কিবা ইম্পেক্ট পৰিব নেকি তাৰ ওপৰত মই বিশেষকৈ প্ৰস্তুত কৰিছোঁ। কাৰণ আমাৰ নহ'লে বনাবলগীয়া কি থাকে, আপোনাৰ ঝাৰখণ্ডৰ লগত আমাৰ অসমৰ কি ৰিলেটেড, গতিকেলৈ কিছু কথা আমি আলোচনা কৰিম তাৰ সন্দৰ্ভত, কাৰণ আলোচনা কৰিবলগীয়া বিষয় আছে সেইখিনি। আৰু যিটো কেছটো আপোনাৰ চিটেটৰ বিপক্ষে যিটো ষ্টেট পাৰ্টিসকলে যিটো কেছ কৰিছে আৰু এই কেছৰ অৰ্ডাৰো ছুপ্ৰিম কোৰ্টে আপোনাৰ প্ৰকাশ কৰিছেগৈ। আৰু ছুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো এনেকুৱা ধৰণৰ, তেওঁলোকৰ শুনানি নোহোৱাকৈ আপোনাৰ ঝাৰখণ্ডৰ গভমেণ্টে আপোনাৰ 26,000 শিক্ষক নিযুক্তিৰ নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। আৰু এই শুনানি জুলাইৰ ফাৰ্ষ্ট উইকতে শুনানিটো আছে বুলি তেওঁলোকে উল্লেখ কৰিছে। গতিকেলৈ আমি জুলাইৰ ফাৰ্ষ্ট উইকলৈকে অপেক্ষা কৰিব লাগিব, বা আমি বুলিয়ে নহয় গোটেই অল অভাৰ ইণ্ডিয়াতে অপেক্ষা কৰিব লাগিব, কাৰণ ইম্পেক্টটো অল অভাৰ ইণ্ডিয়াতে পৰে ছুপ্ৰিম কোৰ্টৰ শুনানিটো। গতিকেলৈ এক্সাম্পল আছে, যেনেকৈ NISৰ আছে। NISটো ছুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মৰ্মে এইটো বেন হৈছে। LPৰ ক্ষেত্ৰত BEd ডিগ্ৰীটো এইটোত প্ৰযোজ্য হোৱা নাই, সেইখিনি চব ছুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মৰ্মে এইখিনি কাম কৰা হৈছে। গতিকেলৈ ছুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটোলৈ আমি বা ছুপ্ৰিম কোৰ্টৰ শুনানিলৈ আমি সকলোৱে অপেক্ষা কৰিব লাগিব। গতিকেলৈ ছুপ্ৰিম কোৰ্টৰ যদি শুনানিত এটা সপক্ষে নহ'লে বিপক্ষে কিবা এটাতো উত্তৰ ওলাব। গতিকেলৈ যদি ছুপ্ৰিম কোৰ্টৰ সপক্ষে চিটেটৰ সপক্ষে যদি ওলায়, তেতিয়া অসমৰ কোনো ইম্পেক্ট নহ'ব বুলি মই ভাবোঁ, বা চিটেট পাৰ্টিসকলৰো ইম্পেক্ট নপৰে। যদি বিপক্ষে যদি ছুপ্ৰিম কোৰ্টে যদি চিটেট পাৰ্টিসকলক যদি ষ্টেট গভমেণ্টত ষ্টেটত যদি তেওঁলোকে নিযুক্তি কৰিব নোৱাৰে বুলি তেনেকুৱা ধৰণৰ বিপক্ষে যদি কয়, তেতিয়া অসমৰ এনেকুৱা ধৰণৰ ইম্পেক্ট পৰিব, যাতে চিটেট পাৰ্টিসকলে আকৌ উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয় আকৌ দ্বাৰস্থ হ'ব। গতিকেলৈ সেইটো অসমৰ শিক্ষক নিযুক্তিত বহুখিনি ইম্পেক্ট পৰিব বুলি ভাবোঁ, বা ইম্পেক্টটো এনেকুৱা ধৰণে পৰিব, কেছ হ'ব, কেছলৈ অপেক্ষা কৰিব লাগিব, শিক্ষক নিযুক্তি লেহেমীয়া হৈ যাব বা ষ্টে কৰাৰ চান্স থাকে গতিকেলৈ সেইখিনিয়ে কথা। আমি সেইটোৱে ভাবিব লাগিব যে অতি সোনকালে হ'বলৈ আমি চিটেটৰ সপক্ষে হ'ব লাগে বুলি ভাবোঁ আৰু মোৰ মতে, কাৰণ চিটেটৰ সপক্ষে বিপক্ষে মানুহ ওলাবই, কিন্তু মোৰ মতে কামখিনি আগবাঢ়িবলৈ সপক্ষ হ'ব লাগে বুলি ভাবোঁ। কাৰণ যদি বিপক্ষে হৈ যায়, তেতিয়া ছুপ্ৰিম বা চিটেট পাৰ্টিসকলেও কিবা এটা পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে কেছটো দীঘলীয়া হৈ থাকিব আমাৰ শিক্ষক নিযুক্তিটো। গতিকেলৈ এইখিনিয়ে আছিল। আৰু জুলাই ফাৰ্ষ্ট উইকলৈকে আমি ৱেইট কৰিব লাগিব, উচ্চতম ন্যায়ালয়েনো কি ৰায় প্ৰদান কৰে, চিটেটৰ সপক্ষে কৰে নে বিপক্ষে কৰে, আৰু সেইখিনি কথাত আমি চাব লাগিব। গতিকেলৈ যদি ছুপ্ৰিম কোৰ্টে বিপক্ষে যদি চিটেটৰ বিপক্ষে যদিও কয় বা সপক্ষেও কয়, সমগ্ৰ অল অভাৰ ইণ্ডিয়াতে সকলোবোৰ ষ্টেটতে সেইটো এপ্লিকেবল হ'ব। গতিকেলৈ সেইখিনিয়ে আছিল ভিডিঅ'টো, আৰু আমি এতিয়া ৱেইট কৰিব লাগিব। গতিকেলৈ মই ভাবোঁ আৰু জুলাই ফাৰ্ষ্ট উইকত নোহোৱাৰ আগতে আমাৰ কামখিনি আগবঢ়াই নিয়া হ'লে ভাল আছিল বুলি ভাবোঁ, বা আমি ডিৰ কৰ্তৃপক্ষক বা বাইফোৰ্চ কৰাটো দৰকাৰ বুলি ভাবিছিলোঁ। আৰু EMCMক যাতে যেনেকৈ লগ পাওঁ আমি সোনকালে কৰাবলৈ চেষ্টা কৰিব লাগিছিলে বুলি ভাবোঁ। আৰু কাৰণ ইলেকশ্যনটো শেষ হ'ব হ'ল, গতিকেলৈ ইলেকশ্যন শেষ হোৱাৰ পিছত ডিৰ কৰ্তৃপক্ষসকলেও ব্যস্ততাখিনিৰ পৰা নাইকিয়া হ'ব। গতিকেলৈ অফিচৰ কামখিনিত মনোনিৱেশ কৰিব পাৰিব। গতিকেলৈ সেইখিনি কাম আমি কৰ্তৃপক্ষক আমি জোৰ কৰিব লাগিছিলে, বিষয়াক বা আমি যোগাযোগ কৰিব লাগিছিলে বুলি ভাবোঁ। আৰু ভিডিঅ'টো এইখিনিয়ে, আমি